Hello, future officers. Welcome to Competition Care. আজি মই বঞ্জিত হুজুৰি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ADRE 2.0 তৃতীয়টো ভিডিঅ' মেথছ আৰু ৰিজনিঙৰ। আজিৰ আমাৰ টপিকসমূহ সম্পূৰ্ণ ব্লাড ৰিলেশ্যনৰ ওপৰত আছে, গতিকে আহক আমি সেই বিষয়ে চাওঁ। If P's father Q is the paternal uncle of P, A and A's husband, okay. আমি এটা সৰু কথা কৈ লওঁ আগতে, ব্লাড ৰিলেশ্যনত যিবিলাক আমাৰ সাধাৰণ সম্বন্ধ বুজোৱা থাকিব তেওঁলোকৰ মাজত আমি এটা সাধাৰণ ডেছ চিন দি থম, ঠিকে আছে। ইয়াত মই যিবিলাক মেল, যিবিলাক মতা মানুহ থাকিব, মেলবিলাকৰ ওপৰত মই কি দিম, প্লাছ চিন দিম। ফিমেলসকলৰ ওপৰত কি দিম, মই মাইনাছ চিন দিম। আৰু ছাপোজ এটা কাপুল, ইয়াত কাপুল মানে কি হয়, মেৰিড কাপুলৰ কথাই বুজাব, মেৰিড কাপুলৰ কথাই পাব। মেৰিড কাপুলত কি থাকিব চাব, হাজবেণ্ড মতা মানুহ প্লাছ, সেইটো কাৰ ইকুৱেল হ'ব, ৱাইফ মাইনাছ। হাজবেণ্ড আৰু ৱাইফ সদায় ইকুৱেল ষ্টেটাছ হ'ব, ঠিকে আছে। আৰু ধৰক এতিয়া আৰু কেনেকৈ ষ্ট্ৰাকচাৰটো যাব, ওপৰলৈকে যাব গ্ৰেণ্ড পেৰেণ্ট, তাৰপাছত কোন থাকিব, তাৰপাছত থাকিব নিজৰ পেৰেণ্ট, হয় নহয়, পেৰেণ্টছৰ লগত কোন যাব, আংকল আণ্ট লগ লাগি যাব। তো এনেকৈ আমাৰ যিটো ফেমিলি হায়াৰাৰ্কি আছে সেইটো মেইনটেইন হয়। তো ইয়াত চাব কি দিছে, পিৰ দেউতাক কোন হয়, কিউ হয়, ঠিকে আছে। তো কিউ ক'ত থাকিব, পিৰ ওপৰত কিউ থাকিব, আৰু কিউ দেউতাক মানে কিউ প্লাছ, আৰু কিউৱে কাবাৰ লগত বিয়া হৈ কেনে পিক জন্ম দিছে। কিউৱে কাবাক বিয়া কৰাৰ পাছত পিক জন্ম, যাক বিয়া কৰাইছে কি মহিলা হয়, ঠিকে আছে। আৰু কি দিছে, কিউ ইজ দ্য পেটাৰ্নেল আংকল অফ বি, কিউ কোন হয়, কাৰ পেটাৰ্নেল আংকল হয়, বি। এণ্ড এজ হাজবেণ্ড এম ইজ পেটাৰ্নেল আংকল অফ এম, আংকল অফ এজ হাজবেণ্ড এম ইজ পেটাৰ্নেল আংকল অফ পি, ঠিকে আছে। এৰ হাজবেণ্ড এম কোন হয়, পিৰ পেটাৰ্নেল আংকল। তো অবভিয়াছলি বুজি পালো, এম কি হয়, আমাৰ যিটো কিউ আছে, কিউৰ ব্ৰাদাৰ, খুৰা মানে কি পেটাৰ্নেল আংকল। তো এম কাৰ পেটাৰ্নেল আংকল হৈ গ'ল, পিৰ পেটাৰ্নেল আংকল হৈ গ'ল। আৰু গতিকে কিউ কাৰ, কিউ কত, এইটো কিউৰ দেউতাক কোন আছিলে, পি। তো চৰি, পিৰ দেউতাক কোন আছিলে, কিউ, অ'কে। তো এতিয়া কিউ কাৰ পেটাৰ্নেল আংকল হ'ব, এই এমৰ যিটো বাচ্চা আছে, এই এমৰ বাচ্চাৰ নাম কি হয়, বি। এই এমৰ যিটো বাচ্চা আছিল বি, তাৰ খুৰা হ'ব আমাৰ কিউ। আৰু এৰ হাজবেণ্ড কোন হয়, এম, গতিকে এই কি হৈ গ'ল। তো আমি কি বুজি পালো ইয়াৰ পৰা, কিউ ইজ দ্য পেটাৰ্নেল আংকল অফ বি এণ্ড এজ হাজবেণ্ড এম ইজ দ্য পেটাৰ্নেল আংকল অফ পি। পেটাৰ্নেল মানে কোন, দেউতাকৰ ফালৰ পৰা, খুৰা হলে পেটাৰ্নেল হ'ব, আৰু মামা হলে কি হ'ব, মেটাৰ্নেল আংকল আহি যাব। তো গতিকে সুধিছে হাউ এ ৰিলেটেড টু বি, এ বিৰ কি হ'ব, মাদাৰ, ঠিকে আছে। এতিয়া আমি চাওঁ, ইয়াত আমাৰ আনচাৰটো মাদাৰ হ'ব লাগিছিলে, এইটো কেন নট বি ডিটাৰমাইণ্ড নহয়, ইট শুড বি মাদাৰ। মই আপোনাক শ্ব' কৰি যাম, আৰু যিটো শ্ব' হ'ব আপোনালোকে আনচাৰটো চাই যাম। ইয়াত চাব কি দিছে, পইণ্টিং টু এ উইমেন ইন এ ফটোগ্ৰাফ, এ মেন চেজ she is the only daughter of my father's mother-in-law. How is the woman related to the man? তো ইয়াত চাই যাব কি হ'ব, এটা ফটোগ্ৰাফত দেখাই কৈ আছে কোনে, she is the only daughter of my, মাই মানে কোন হয়, সেই মানুহজন, হয়নে, মানুহজন, ঠিক আছে। she is the only daughter of my father, তো সেই মানুহজনৰ ফাদাৰ। তো মেনৰ কি আছে, এজন ফাদাৰ আছে, আৰু ফাদাৰ থাকিলে অবভিয়াছলি কি আছে, তোৰ মাদাৰো আছে, হয় নহয়। সেই ফাদাৰজনৰ কি আছে, মানুহজনৰ কি আছে, দেউতাকো আছে, আৰু মমো আছে। মাই ফাদাৰ্ছ মাদাৰ ইন ল, এই মানুহজনৰ দেউতাকৰ মাদাৰ ইন ল কোন হ'ব, তেওঁৰ মাকৰ মানে মামাহঁতৰ আইতা, হয় নহয়। মই চবতে মামা আইতা লিখি দিছো, মানে বুজি পাব দেই, মামা আইতা বুজিবৰ কাৰণে লিখি দিছো, মামা আইতা। মামা আইতা কি হ'ল, মাইনাছ, মামা আইতা কাৰ লগত বিয়া হৈছে, মামা কাৰ লগত বিয়া হৈছে, হয়নে, মানে পেটাৰ্নেল গ্ৰেণ্ড ফাদাৰ লগত বিয়া হৈছে, মেটাৰ্নেল গ্ৰেণ্ড মাদাৰ, এইটো হ'ব মেটাৰ্নেল গ্ৰেণ্ড মাদাৰ আৰু মেটাৰ্নেল গ্ৰেণ্ড ফাদাৰ, ঠিকে আছে। এতিয়া সুধিছে হাউ ইজ দিছ উইমেন, ইজ দিছ উইমেন কোন,
she is only daughter of my father's mother-in-law. মানে কাৰ এই মাকৰ কথা কৈ আছে. How is the women related to the man? এই মহিলাগৰাকী এই মানুহজনৰ লগত কেনেকৈ জড়িত হ'ব? মাদাৰ হৈ জড়িত হ'ব. ঠিক আছে? ইয়াত চাওক মাদাৰ দি থোৱা আছে. কেতিয়াবা চাব ইয়াত অপশ্যনছ বিলাক মই অকণমান ইফাল সিফাল দেখিলে কাৰেক্ট কৰি দেখাই দিওঁ আপোনালোক. ইয়াত চাব 3 men are going somewhere. If 2 of them are fathers and 2 of them are sons, then how is the eldest man related to the youngest man? ঠিক আছে. তিনিজন মানুহ কৰবলৈ গৈ আছিলে. ঠিক আছে. তাই দুজন কি হয়? ফাদাৰ হয়. ফাদাৰ মানে দুজন দেউতাক. চাব দুজন মানুহ দেউতাক আছে. তো তিনিজন মানুহৰ দুজন দেউতাকে হয়. তো সবতকে এল্ডেষ্ট জন ইয়ংগেষ্টৰ কি হ'ব? মই কেনেকৈ বুজাম চাব. এইটো হ'ল কোন? ককা. এইটো দেউতা. তো ককা কাৰ দেউতাক? মোৰ দেউতাৰ দেউতাক হৈছে আমাৰ ককা. আৰু দেউতা কোন হয়? মোৰ মানে পেৰেণ্ট হৈ গ'ল. তো এই দুজন কি হৈ গ'ল? ফাদাৰ হৈ গ'ল. হয় নহয়? তো ককা আৰু মোৰ এটা এল্ডেষ্ট জন মোৰ কি হৈ যাব? গ্ৰেণ্ডফাদাৰ হৈ যাব. ঠিক আছে. হাউ দ্য এল্ডেষ্ট মেন ৰিলেটেড দ্য ইয়ংগেষ্ট মেন কি হৈ যাব? গ্ৰেণ্ডফাদাৰ. গ্ৰেণ্ডফাদাৰ দিয়া আছে. If A is the mother of B and C and D is the husband of C, then what is A to D? ঠিক আছে. এতিয়া চাই যাওক আপোনালোকে A কাৰ মা হয়? B মা হয়. A কাৰ মা হয়? B মা হয়. ঠিক আছে. B and C, B আৰু C মা হয়. ঠিক আছে. D is the husband of C. D কাৰ husband হয়? C husband হয়. D কাৰ husband হয়? C husband. Then what is A to D? A D কি হ'ব? Mother-in-law. শাহুমা হৈ গ'ল mother-in-law. এই যে ডাইৰেকশ্যন দিছে, read the following information carefully and answer the questions given below. In a family, there are 6 members, P, Q, R, S, T. P and Q are married couple. P being the male member. Okay, আমি এটা বনাই চাম হা, চাই যাব কি আছে. P আৰু Q কি হয়? married couple হয়. ঠিক আছে. আৰু P কি হয়? মেল. P কি হয়? মেল. গতিকে কি হ'ব? ফিমেল. এটা কি চাব? S is the only son of R who is the brother of P. Who মানে কোন? যাৰ কাষত who with should থাকিব তাৰ কথাই হ'ব. R is the brother of P. তো P এটা ভাই আছে তাৰ নাম কি আছে? R. R ৰ একমাত্ৰ পুত্ৰ কোন? S. তো আৰে কালত বিয়া পাতিছে. বিয়া তাৰ পাছত কোন জন্ম হৈছে? S ৰ জন্ম হৈছে. আৰু S কি হয়? son হয়. ক্লাছ. ঠিক আছে. T is the sister of S. এই S ৰ এটা ভনীয়েক আছে. তেওঁৰ নাম কি হয়? T. ঠিক আছে. Q is the daughter-in-law of U. Q কাৰ daughter-in-law হয়? Uৰ daughter-in-law হয়. daughter-in-law মানে কি? বোৱাৰী. U কাৰ daughter-in-law হ'ব? U daughter-in-law মানে কি হ'ব? R আৰু P ৰ পেৰেণ্ট কোন হ'ব? U. আৰু U কাবাৰ লগত বিয়া হয় R আৰু P জন্ম দিছে কাৰণ সিবলিং হয় দুটা. হয় নহয়? ভাইয়েক মানে কি? সিবলিং. আৰু কি দিছে? Whose husband has died. কাৰ দিছে? Q is the daughter-in-law of U whose husband died. মানে ইউৰ কি আছিল? হাজবেণ্ড আছিল যোন ঢুকাইছে. তো ইউ কি হৈ গ'ল? ফিমেল. ইউ দিলো মই মাইনাছ. ইউ ইজ এ ফিমেল জেণ্ডাৰ. মানে ইউ কি হ'ল? R আৰু P ৰ মাক. আমাৰ এইখিনি ডাটা দিছে, আমি আনচাৰ্ছখিনি চাওঁ. কি দিছে? হাউ ইউ ৰিলেটেড টু P. ইউ P ৰ কি হ'ব? মাদাৰ. চিম্পলি ইউ P কি হ'ব? মাদাৰ. আমি ঠিক কৰি দিছোঁ ইয়াত চাওক অপশ্যনটো মাদাৰ আমাৰ ওলাই আছে. How T related to R? চাব লাগিলে T R ৰ কি হ'ব? আমি চাওঁ ইয়াতে. T ক'ত গ'ল? এইটো T R ৰ কি হ'ব? ডটাৰ. হয় নহয়? R ৰ এটা ল'ৰা আছে, এটা ছোৱালী আছে, হয় নহয়? R কাৰোবাক বিয়া পাতিছিলে. পাতাৰ পাছত S আৰু T জন্ম পাইছে. S টো প্লাছ ল'ৰা, T গৰাকী ছোৱালী. তো কি হ'ব? ডটাৰ. ঠিক আছে? এইটো আমি চেক কৰিলোঁ. অ'কে, এইটো ফাইন. আনচাৰটো কাৰেক্ট আছে. How many male members are there in the family? ইয়াত মেল মেম্বাৰ কিমান আছে? তো আমি কি কৰিব লাগিব? প্লাছ চাইন কেইটা ফাইন কৰিব লাগিব. প্লাছ চাইনছৰ কেইটা আছে? এটা, দুটা, তিনিটা. বাকী কি? মাইনাছ. এইটোতো ইউটো মাইনাছে হৈছিলে, মাইনাছ. ঠিক আছে, প্লাছ চিন তিনিটা আছে. তিনিটা মতা মানুহ আছে, হয়নে? How many are there? 3 male members are there. Okay. এই অপশ্যনটো আমাৰ কাৰেক্ট হৈছে. That's good.
এতিয়া আমি চাওঁ ইয়াতে A family has 3 generations and 6 members. কিমানটা আছে 3টা জেনাৰেশ্যন 3টা জেনাৰেশ্যন মানে মনত ৰাখিব এটা জেনাৰেশ্যন কাৰ আমাৰ গ্ৰেণ্ড পেৰেণ্টৰ ঠিক আছে এটা আছে কাৰ গ্ৰেণ্ড পেৰেণ্টৰ জেনাৰেশ্যন আৰু এটা কাৰ জেনাৰেশ্যন আছে 3টা জেনাৰেশ্যন বুলি ক'লে এটা পেৰেণ্টৰ জেনাৰেশ্যন আৰু এটা কাৰ জেনাৰেশ্যন আছে আমাৰ মানে আমি যিটো কাৰেণ্ট জেনাৰেশ্যন মানে য'ত আমি হাজবেণ্ড ৱাইফ আমি চব থাকিম আমাৰ ব্ৰাদাৰ চিষ্টাৰ এই 3টা জেনাৰেশ্যন গ্ৰেণ্ড পেৰেণ্ট আৰু আমাৰ কাৰেণ্ট জেনাৰেশ্যনটো কি বুজাই আছে আমাৰ 3 জেনাৰেশ্যনটো বুজাই আছে আৰু কিমানটা আছে টোটেল 6টা মেম্বাৰ আছে হা তো কি দিছে চাই যাওঁ আমি W is the mother of U W কাৰ মা হয় W মা হয় দেই কাৰ মা হয় U মা হয় W কাবাৰ লগত বিয়া হৈ কেনে ইউক জন্ম দিছে তো ইয়াত যোন থাকিব W হাজবেণ্ড হৈছে আৰু কি দিছে V has only one daughter V কি আছে মাত্ৰ এটাই সন্তান আছে আৰু কি দিছে X is the sister of V X কাৰ sister হয় Vৰ sister হয় ঠিক আছে আৰু S is T's husband S কাৰ husband হয় T'r husband হয় আৰু T has a son V who is married তো T'r কি আছে এটা son আছে যিটো হয় V যিটো married হয় এটা married couple পালো হয়নে আৰু ইয়াত দুটা couple আছে দেই এটা married couple পালো আৰু V'r কি আছিল এতিয়া এটা sister ৰ নাম কি X V'r কোন আছে এটা sister আছে তেওঁৰ নাম কি আছে আৰু T'r কি আছে এটা son সেইটো কোন হয় T'r পুত্ৰৰ নাম কি হয় V আৰু V কি হয় married হয় তো এটা ওলাই গ'ল আৰু কি দিছে S is T's husband তো T'r গৰাকী হাজবেণ্ড আছে তেওঁৰ নাম কি হয় S আৰু কি দিছিলে চাব V has only one daughter আৰু V কি আছে একমাত্ৰ এগৰাকী ছোৱালী আছে তো ইউ জেণ্ডাৰ কি হৈ গ'ল মাইনাছ তো 6টা মেম্বাৰ হৈ গ'ল 1 2 3 4 5 6টা আৰু ইয়াত চাব এই এটা কাপোৰ ওলাই গ'ল আৰু এই এটা কাপোৰ ওলাই গ'ল হয় নহয় এটা ককা দেউতাৰ জেনেৰেশ্যন এইটো আমাৰ মা দেউতা পেহীহঁতৰ জেনেৰেশ্যন আৰু এটা আমাৰ নতুন কাৰেণ্ট জেনেৰেশ্যন এতিয়া সুধিছে হাউ ইউ ৰিলেটেড টু এছ ইউ এছৰ কি হ'ব গ্ৰেণ্ড ডটাৰ হয় নহয় নাতিনী হ'ব তো আনচাৰ ইজ গ্ৰেণ্ড ডটাৰ আহি গ'ল এতিয়া আপোনালোকে এইটো চাব দেই 9 নম্বৰটো চাব There are 6 persons A, B, C, D, E, and F. Yes. C is the sister of F. C কাৰ sister হয় C ভনীয়ে হয় হা কাৰ sister হয় F হয় B is the brother of his husband. B কাৰ ভাই হয় ইৰ হাজবেণ্ডৰ ভাই হয় আৰু কি দিছে চাব এইটো D is the father of A and grandfather of F. D কাৰ father হয় A আৰু কাৰ father হয় grandfather তো D এৰ দেউতা আৰু F ৰ ককাক তো A F ৰ কি হ'ব দেউতা হৈ যাব ন তো A ক'ত গ'ল F মানে কি C আৰু F ৰ দেউতা কোন হৈ গ'ল হয় নহয় আৰু কি হৈ যাব আৰু F ৰ কি হৈ যাব গ্ৰেণ্ডফাদাৰ মানে কি হ'ব A দেউতা কোন হৈ যাব তো কি আছে D is the father of A D কাৰ ফাদাৰ হৈ গ'ল A ৰ ফাদাৰ হৈ গ'ল আৰু কাৰ গ্ৰেণ্ডফাদাৰ হৈ গ'ল F ৰ গ্ৰেণ্ডফাদাৰ হৈ গ'ল ঠিক আছে ইয়াত কি কৈছে দুটা ফাদাৰ আছে তিনটা ব্ৰাদাৰ আছে আৰু এগৰাকী মাক আছে ঠিক আছে এতিয়া সব কি দিছে B is the brother of his husband D কাৰ ব্ৰাদাৰ হয় ইৰ হাজবেণ্ডৰ হেৰি হয় ব্ৰাদাৰ হয় ঠিক আছে তো এতিয়া আমি কি কৰিব লাগিব ইৰ হাজবেণ্ডক আমি পুট কৰিব লাগিব হয় নহয় তো ইৰ হাজবেণ্ডক আমি কত পুট কৰিম চাব এতিয়া ইয়াত কি দিয়া আছে চাব এজন কি আছিল দুজন দেউতা আছে আৰু তিনটা ভাই আছে তো মই ধুনীয়াকৈ ইয়াত পুট কৰি দিলো এইট যদি মই মেল হিচাপে লৈ থৈ দিলো তেতিয়া কি হ'ব ইয়াত কি দিছ B is the brother of E তো B ক'ত গ'ল ইয়াত B গুচি গ'ল আৰু B কাৰ ব্ৰাদাৰ হ'ল ইৰ হাজবেণ্ডৰ ব্ৰাদাৰ B তো ইয়াত কোন বাকি থাকি গ'ল আমাৰ D লগত বহিব ওকে আমাৰ 6টা মানুহ হৈ গ'ল ন এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা ওকে হৈ গ'ল তো ইয়াত কি চাব মাক এগৰাকী কোন আছে ই মাক আছে D আৰু A দুটা দেউতাক আছে আৰু ভায়েক কেইটা আছে আৰু F টো কি হৈ গ'ল ভায়েক হৈ যাব কাৰণ কি তিনটা ভায়েক আছে ন তো এটা দুটা F ৰ জেণ্ডাৰটো মই হেৰি বুলি ধৰি ললো মেল বুলি ধৰি ললো কাৰণ তিনটা ভায়েক আছে 3 ব্ৰাদাৰ্ছ আছে
তো কি হৈ গল 1 2 3 brothers ঠিক আছে এতিয়া হইছে how f related to e f e কি হ'ব তো e আৰু a এর সন্তান কোন আছিল f তো কি হৈ যাব son এটা বল son এতিয়া ইয়াত চাই যাব কি দিয়া আছে pq means p is the son of q মানে কি দিছে p q son হ'ব p into মানে কিন্তু এই বস্তুখিনি দৰকাৰী হা এই বস্তুখিনি বনাই লব লাগিব এটা এটা কেনকা বনাম চাব ডিভাইড মানে কি আছিল son ডিভাইড দিলে কি বুজিম মই ডিভাইড মানে কি বুজিম মই পুত্ৰৰ কথা বুজিম তাৰছত আকৌ ইনটু মানে কি বুজিম সিস্টাৰৰ কথা বুজিম হয়নে ইনটু মানে মই কিহৰ কথা বুজিম সিস্টাৰৰ কথা বুজিম প্লাস মানে কি বুজিম মই ব্ৰাদাৰৰ কথা বুজিম প্লাস মানে কিহৰ কথা বুজিম মই ব্ৰাদাৰৰ কথা বুজিম মাইনাস মানে কি বুজিম মই মাকৰ কথা বুজিম মাইনাস মানে কি বুজিম মই মমৰ কথা বুজিম আৰু গোটেইখিনি কি হৈছে p2 q p q son p q sister p q brother আৰু p মানে এই টু কি টুৰ জায়গাত এই p son q p sister q গোটেইটা ঘুমাই যাব তো ডাইৰেক্টলি p2 q কৈছে চেঞ্জেস কৰি দিয়া নাই তো চাও হক আমি ইয়াত পাতিছে t ইনটু মানে কি হৈ গল sister t কি হল sister sister মানে কি ড্যাশ t কাৰ sister হয় r ৰ তো সিবলিং হৈ গল t sister to r ঠিক আছে প্লাস মানে কি চাও ব্রাদার r is brother to কিন হৈ গল v আৰু মাইনাস মানে কি mother হয় নহয় কি হৈ গল v is mother to কোন s ঠিক আছে v is mother to s তো আহি গল তো এতিয়া হদিছে how t related to s t s or কি হ'ব t minus তো মাকৰ ফালৰ পৰা গৈছে তো এটো কি হৈ যাব maternal aunt হয় কি হৈ যাব এটো maternal aunt হৈ যাব answer is aunt আকৌ ঠিকে এই সিম্বল কিনে মনত ৰাখিব ইনটু মানে কি আছিল আমাৰ ইনটু মানে আছিল sister হয়নে তো কি আছিল চাব t is sister to r আৰু প্লাস মানে কি আছিল brother তো r is brother to v হয়নে r is brother to v আৰু আমাৰ কি চিন আছে এতিয়া মাইনাস আকৌ মাইনাস মানে কি আছিল সৰি এটা সেম বস্তু ৰিপিট কৰি আছো এটা মন লাগে ইয়াতে সৰি মই এটো যাব লাগিব এটা t into মানে কি আছিল আমাৰ চাব sister হয়নে t is sister to r তাতে মাইনাস মাইনাস মানে কি আছিল চাব mom হয়নে r is mother to v হয়নে আৰু ডিভাইড মানে কি আছিল son v is son to s এটা v r ৰ সন্তান হৈ আছে আৰু v টো কি son হ'ব কাৰ s ৰ son কিন্তু v অলৰেডি কাৰ son হৈ আছে r ৰ son হৈ আছে তো s টো কি হৈ যাব v ৰ দেউতা s টো কি হৈ যাব v ৰ দেউতা হৈ যাব ঠিক আছে তো আমাক কি হৈ দিছে how s related to v s v ৰ কি হৈ যাব s টো v কি হ'ব father আমি পাইছো না father yes correct s টো কি হৈ গল v ৰ দেউতা হৈ গল father it is correct আমাৰ আনসার আহি গল এতিয়া চাও আকৌ এইটো দিছে এইটো চাবলে t plus plus মানে আকৌ আগৰ স্লাইডলৈ যাব লাগিব plus মানে কি আছিল ব্রাদার plus মানে কি আছিল ব্রাদার হয়নে ব্রাদার লব লাগিলে মই আকৌ হেকেনে ইয়াতে t is brother to r ঠিক আছে আৰু মাইনাস মাইনাস মানে চেক কৰিলো আকৌ এবাৰ মই মাইনাস মানে কি আছিল মম মাইনাস মানে কি আছিল মম হয়নে তো কি আছিল r is mother to v প্লাস মানে কি চাইলো আমি প্লাস মানে আমি কি পাইছিলো ব্রাদার হয়নে আৰু কি হ'ব v is brother to ঠিক আছে আমাৰ এইটো বস্তু আহিব এতিয়া আমাক দিছে how s related to t এই s t কি হ'ব এতিয়া আমি প্ৰবলেমটো কি হয় কিন্তু আমি গম পাইছো যে ts ৰ কি হয় ts ৰ কি হয় মাকৰ ফালৰ পৰা আছে মামা হ'ব বা মেটাৰনেল আঙ্কুল হ'ব কিন্তু s to t কেনেকা হ'ব আপোনালোকে এটো না নেফিউ বুলি কব না নিজ বুলি কব কিয় জানা না ইয়াৰ জেন্ডাৰটো মোৰ কি নহল ডিটাৰমাইন নহল দেখিছে ইয়াৰ s টো মই লৰা নে ছোৱালী গমেই নাপালো তো কি কম এইটো can not be determined বুলি কব যদি তো অবলিক থাকিলে হয় কি হল অবলিক হলে কি হল হয় নেফিউ অবলিক
নিজ হয় নেফিউ বা নিজ কিবা এটা হলে হয় বুজি পাইছা নে কিন্তু যেতে জেন্ডাৰটো নাই না বা নেফিউ নিজ অপচনটো নাই মই কি ললো ক্যান নট বি ডিটাৰমাইন অপচনটো মই সিলেক্ট কৰিলো ঠিক আছে এটস অফ ক্যান নট ডিটাৰমাইন দি থোৱা আছে ঠিক ইদৰে এডৰ আমি চাই যাম ইয়াত চাই যাম ঠিক আছে ইনটু মানে কি দিয়া আছে চাই যাম আমি পি ব্ৰাদাৰ অফ কিউ মানে এই সিম্বলটো চাই এইখিনি বস্তু স্যাটিসফাই কৰি তাত পুট কৰিব লাগিব হয়নে ইনটু মানে কি আছে পি ইজ ব্ৰাদাৰ অফ কিউ তো মই p2 কিউ হ'ব গটেখিনি ডাইৰেক্টলি p2 কিউ চলি আছে ঠিক আছে ইনটু মানে কি আছে ব্ৰাদাৰ আছে মাইনাস মানে কি আছে সিস্টাৰ আছে প্লাস মানে কি আছে ফাদাৰ আছে প্লাস মানে কি আছে ফাদাৰ আছে আৰু ডিভাইড মানে কি আছে মাদাৰ আছে ডিভাইড মানে কি আছে মাদাৰ আছে ঠিক আছে তো এইটো কি হল মাকো চেক কৰি লৈছো ইনটু মানে ব্ৰাদাৰ মাইনাস মানে সিস্টাৰ প্লাস মানে ফাদাৰ আৰু ডিভাইড মানে আছে মাদাৰ তো এইখিনি বস্তু আহি গল তো ইয়াৰ পৰা আমি এটা চেক কৰি যাম চাব দেই এতিয়া দিছে কি চাব দিছে which of the following represent m is the nephew of n তলৰ কোনটো ৰিপ্ৰেজেন্ট কৰিব m n ৰ nephew হয় ইয়াৰ কাৰণে কি কৰিব মই গটেখিনি সিলেক্ট চেক কৰি যাব লাগিব হা তো চেক কৰি থাকিলে মই জিটুত স্যাটিসফাই পাই যাম তো ইয়াত আমাৰ দিয়া আছে অপচন নাম্বাৰ d2 তো অপচন নাম্বাৰ d2 মই প্ৰুফ কৰি দেখাম আপোনালোকক ঠিক আছে ইয়াত কি দিছে চাব n minus k minus মানে কি দিছে চাব দেই n is the sister of k is it k plus plus মানে কি father মানে k is the father of m k কাৰ father আছিলে m ৰ father আছে m into কি m is the brother of t এটা কি হল চাওক আমাক কি দেখাব দিছিলে m is the nephew of n m কাৰ nephew হ'ব লাগিব n ৰ nephew হ'ব লাগিব তো m n ৰ কি হয় লৰা ভাগিন হয় হয়নে মানে বা এইটো n কি হয় m ৰ কি হয় পেহিয়ে হয় n কি হয় দেউতাকৰ ফালৰ পৰা আহিছে ন তো কি হ'ব পেহিয়ে হৈ যাব আৰু m কি হৈ যাব nephew হৈ যাব ঠিক আছে তো এইটোৱে স্যাটিসফাই কৰে এইটোৰ কাৰণে কি কৰিব লাগে একচুয়ালি আমি এই গোটেই বিলাক আমি চেক কৰি চাব লাগিব তো জিটুত মিলিব এই সিস্টেমটো এইটো কাৰেক্ট কৰি ল'ব আমাৰ যেটো অপচনটো দিয়া আছে মই সময় বচাবৰ কাৰণে আপোনালোকক এই সিস্টেমটো দেখাই দিলো ঠিক আছে এতিয়া এইটো চাও how t related to d in the expression t d কি হ'ব কৈছে এক্সপ্ৰেছন তো বনাব লাগিল আকৌ চাও প্লাস মানে কি আছিল ফাদাৰ হয়নে h is the father of h কাৰ ফাদাৰ হল t ৰ ফাদাৰ হল ডিভাইড মানে কি আছিল মাদাৰ হয়নে t is the mother of r r আৰু কি আছিল আৰু মোক কি চিন লাগে এতিয়া মাইনাস মাইনাস মানে সিস্টাৰ আছিল r is the sister of sister মানে সৰি এটা চিন আহিব সিবলিং আহিব r is the sister of t ঠিক আছে আমি এই বস্তুটো পাই গলো তো ইয়াত চাব কি দিছে how t related to d এই t d কি হ'ব obviously মা হ'ব answer is mother সব answer হ'ব লাগিছিল কি mother কিন্তু আছে নেকি অপচনটো নাই তো নাই কাৰণে কি দিম মই none of these ইয়াত কি দিছে answer none of these ঠিক আছে আমি মিলি গল তো ইয়াত চাব আকালকে কি দিছে which of the following represent f is the daughter of w তো একেই কথা প্ৰত্যেকটো কাৰণে আমি চেক কৰি যাব আমাৰ অপচনটো কোন দি আছে সি অপচনটো দি থৈছে তো আপোনাক মই সিট পাতি দেখাই দিম হা কেনকা আছিল চাব প্লাস মানে কি আছিল আমাৰ প্লাস মানে আছিল ফাদাৰ হয়নে প্লাস মানে আছিল ফাদাৰ তো কি হ'ব w is the father of r into f into মানে কি আছিল চাও into মানে কি আছিল brother into মানে কি আছিল brother তো r is the কি আছিল r into আছে ন r into f r is the brother of f আৰু মাইনাস লাগিলে মাইনাস মানে কি আছিল চাব মাইনাস মানে আছিল sister মাইনাস মানে আছিল sister হয়নে এই মাইনাস sister তো কি আছিল এবাৰ f minus t f is the sister of t কি হৈ গল f is the sister of t তো মই কি দেখাব লাগে f is the daughter of w yes তো w ৰ কিটা চাইল আছে তিনটা চাইল আছে r f t তো f q ৰ কি হৈ গল এগৰাকী ছোৱালী বুলি আমি মাইনাস z আছে ছোৱালী বুলি গম পাই তো এনে আমি এটো স্যাটিসফাই কৰিম
তো এইটো স্যাটিসফাই কৰা এটাই ৰাস্তা আছে আমি গোটেইকেইটা পুট কৰি চাব লাগিব এতিয়া সাপোজ মই আপোনালোকক এইটোত দেখাই দিছিলো হা এই ধৰক আপোনালোকে কেনকা নহয় বুলি নোহোৱাটো দেখাই দিও আপোনালোকে এই ডিটোতে চাওক ডিটোত মই নোহোৱাটো দেখাই দিম কিয় নললো ডিটো মই কাৰণ প্ৰত্যেকটো চেক কৰিব লাগিব এটা লেংগুৱেজ প্ৰসেস থাকে তো w plus r প্লাস মানে কি আছিল ফাদাৰ হয় নহয় w is the father of ঠিক আছে তো r minus f minus মানে কি আছিল minus মানে আমি কি পাইছিলো sister হয় নহয় r is the sister of f হয় না আৰু প্লাস মানে কি আছিল প্লাস মানে আছিল কি আকৌ ফাদাৰ প্লাস মানে কি আছিল আমাৰ ইয়াতে ফাদাৰ আছিল তো আমি ইয়াত কি পাইছিলো আকৌ f is the father of ইয়াত কি আছিল আমাক দেখাব লাগে কি f অফ ডটাৰ দেখাব লাগে w কিন্তু f কি আছে w ৰ সান হৈ আছিল সেইকাৰণে এইটোক আমি লোৱা নাই তুমি কাটি দিলো তো প্ৰত্যেকটোতে আমি এই বস্তুটো পাই যাম অকল এইটোৱে আমাক স্যাটিসফাই কৰিব সো দিস ইজ দা আনসাৰ আশা করি এই বস্তু বুজি পাইছে আপোনালোকে এতিয়া আহক আমি আর নেক্সট কোৱেশ্চন চাম ইয়াত দিছে সেম দিছে বস্তুবিলাক read the following information carefully and answer the solution আমাৰ আনসাৰ বিলাক দিব দিছে ঠিকমতে ইয়াৰ পৰা আহক আমি আনসাৰ বিলাক কৰিব চাম এতিয়া স্টাৰ মানে কি আৰু ডাইৰেক্ট কি দিছে হ'ব x to y বেছি জোট কৰি জানে তেওঁলোকে কি দিছে ডাইৰেক্টলি x to y দিছে x to y দিছে তো ৰিভাৰ্স প্ৰসেস নাই x to y দিছে ৰিভাৰ্স চাব না লাগে তো স্টাৰ মানে কি ব্ৰাদাৰ স্টাৰ মানে কি আছে ব্ৰাদাৰ আৰু কি সব হয় x to y হয় ঠিক আছে প্লাস মানে কি আছে ডটাৰ প্লাস মানে কি আছে ডটাৰ ঠিক আছে আৰু মাইনাস মানে কি আছে আৰু মাইনাস মানে কি আছে হাজবেন্ড আৰু গোটেইখিনি ৰিলেশনটো কি x to y x is brother of y x is daughter of y x is husband of y ঠিক আছে এতিয়া চাব দিছে হা এইটো কোনটো a plus b প্লাস মানে কি আছে a is the daughter of a কি হয় a কাৰ daughter হ'ব b daughter প্লাস মানে কি daughter না a to b মানে কি হ'ব a is the daughter of মানে b এ কাবাৰ লগত বিয়া হৈ কেনে এক জন্ম দিছে আৰু এটো কি হয় daughter হয় আকৌ মাইনাস মানে কি দিছে husband তো কি দিছে b is the husband of c b minus c মানে কি b is the husband of c b কাৰ husband হৈ গল c husband হৈ গল তো c কি গল মা হৈ গল তো কি হ'ব এতিয়া এট অলসো c is the mother of a কি হয় c এর মাদার হয় yes প্রথমটো কারেক্ট হৈ গল ঠিক আছে তো বুজি পালানে এই ছবিটোৰ পৰা আমি তো পুট কৰি দিলো আগৰ কিটা নিচিনা এটা সহজ আছিল সব c is the mother of a আমাৰ আনসাৰটো মিলি আছে তো ইয়াত কারেক্ট আছে অপচন এতিয়া a star b plus c আমি এই বস্তু চেক কৰিম ইয়াত আমি চেক কৰো হক কি দিয়া আছে স্টাৰ মানে কি ছিল ব্ৰাদাৰ হয়নে a is the brother of b a is the brother of b আমি পাই গলো আকৌ কি আছে প্লাস প্লাস মানে কি আছিল ডটাৰ মানে প্লাস মানে কি আছিল ডটাৰ তো আমি চেক কৰো হক কি হ'ব b is the daughter of c b কাৰ ডটাৰ হয় c ডটাৰ হৈছে হয় না b কাৰ ডটাৰ হ'ব c ডটাৰ হৈ যাব আৰু c কাৰ হ'ব a আৰু b দুটাৰে পেৰেন্ট হ'ব মাক বা দেউতা হ'ব জেন্ডাৰটো গম পোৱা নাই হয় না নহয় তো এতিয়া আমি সুধিছে কোনটো a is the brother of c ডাইৰেক্টলি চাও a কি হয় b ব্ৰাদাৰ হয় কারেক্ট a আঙ্কুল হয় নেকি নহয় a c ৰ সন নেকি ও সরি এইটো কব নোৱাৰে হা কওঁতে ভুল হ'ল আপোনালোকক a is the brother of c নহয় a কি হয় c ৰ সন হয় হয় না নহয় তো কি হ'ব এইটো অকল কারেক্ট ওকে এইটো বস্তু নহয় মই বুজাইছো আৰু a is the father of c obviously নম্বৰ c কি হ'ব a কোন হ'ব a ৰ পুত্ৰ হ'ব আৰু c টো মেল নে ফিমেল আমি গম পোৱা নাই তো আমাৰ এইটো অপচন কারেক্ট হ'ব সব c মিলি আছে কারেক্ট এতিয়া আমি আকৌ এইটো কৰিম প্লাস মানে কি আছিল ডটাৰ আছিল হয় নহয় তো কি হৈ যাব a is the আকৌ দেখাই দিছো প্লাস মানে মই কি লৈছিলো ডটাৰ হয় ইয়াত দিয়া আছিল নহয় x plus y মানে কি আছিল x is the daughter of y তো হেইটো পৰা উঠাই আছো বস্তুটো কি আছিল a is the daughter of কাৰ a কাৰ ডটাৰ হয় b ডটাৰ হয় ঠিক আছে আৰু ষ্টাৰ মাৰ্ক মানে কি আছিল আকৌ আমি ঘূৰি চাও ষ্টাৰ মাৰ্ক কি আছে ব্ৰাদাৰ কি আছিল এটা কি হ'ব b is the okay sorry b is the brother of c হৈ গল
ঠিকে আছে এতিয়া আমাক চাব দিছে কোনটো হ'ব A is the niece of C A কি হ'ব C niece A ছোৱালী হয় তো কি হ'ব এইটো ভাগিনী হ'ব ঠিক আছে আৰু C জেন্ডাৰটো আমি গম পোৱা A is the daughter of C হ'বই নোৱাৰে A is the cousin of C daughter in law নহয় তো অনলি অপচন A টো কাৰেক্ট হ'ল ঠিক আছে তো এইটো আমি বুজি পালো A is the niece of C এতিয়া এইখিনি চাওঁ ঠিক আছে এইটোত আমাক কি দিছে কেইবাটাও প্যাৰামিটাৰ দিছে there are lots of parameters there তো এই lots of parameter কাৰণে আমি আৰু চাব লাগিব ইয়াত চাব কি দিছে কিছুমান দিছে q2p কিছুমান দিছে p2q কিছুমান q2p p2q সব উল্টা পুল্টাকে দিছে ঠিক আছে তো মই কি কৰিম প্ৰথমতে এইটো চাব এইবিলাক প্ৰশ্ন কাৰণে ডাটাবিলাক কাৰেক্টলি উলোৱাটো বহুত দৰকাৰ ঠিক আছে মই ইয়াত আপোনালোকক দেখাই দিম 19 আৰু 20 ৰ কাৰণে কৰি দেখাম তো আপোনালোকে চাব হা মই প্ৰথমতে লিখিম মই p2q খিনি লিখি লম আৰু ইয়াত মই কি লিখিম এটা সাইডে q2p খিনি মই উলিয়াই লম ঠিক আছে মই ৰিলেশনটো তে বুজি লম চাব হা এটো p2q কেইটা আছে p2q আছে এইটো p2q এইটো p2q এইটো p2q আৰু এইটো p2q ঠিক আছে has মানে কি daughter ঠিক আছে ইয়াৰ has মানে কি থাকিব আৰু p2q ৰিলেশন হ'ব হা has মানে হ'ব মোৰ daughter has মানে আছে daughter ঠিক আছে এই সিম্বলটো মানে আছে son frank সিম্বলটো মানে আছে son ঠিক আছে তাৰছত এই সিম্বলটো মানে আছে father এই সিম্বলটো মানে আছে father এইখিনি p2q হা আৰু মানে আছে mother মানে আছে mom এইখিনি p2q ঠিক আছে এতিয়া মই q2p সিম্বল লিখি লম তেতিয়া মই ভুল নহয় বা এইটো চাই থাকলে কি হয় বহুতৰ চকুৰে চালে সিলি মিস্টেক হৈ যায় এটা মই সিলি মিস্টেক নোহোৱা কৰিম এইটো চাব এইটো c সাৰ্কেলটো কি আছে q is the brother of p এইটো কি আছে c সাৰ্কেলটো কি আছে এইটো ব্ৰাদাৰ হ'ব এইটো ব্ৰাদাৰ কি হ'ব q হে p ব্ৰাদাৰ হ'ব দেই আৰু কি দিয়া আছে চাব ইকুৱেল মানে আছে q সিস্টাৰ হ'ব ইকুৱেল মানে কি হ'ব সিস্টাৰ p2q কৈছে নে q2p বেছে চাই লব আৰু এনেকা ডাটা বিলাক লিখি ললে কৰিব ভাল এতিয়া দিছে এইটো মানে এইটোৰ পৰা আমি তলৰ কোনটো পাম চাব দিছে তো কি দিছে আমি চাই লম হা q frank n তো frank মানে কি আছিল চাওক son তো কি পাই গলো মই এতিয়া q is the son মানে কি হ'ব q কাৰ son হ'ব n or son আৰু এটা খেলিব নকৰিব ইয়াত p2q মানে হৈছে ৰিলেশনটো ইয়াৰ এটো ৰিলেশনটো ঠিক আছে আৰু এইটো q বেলেগ বস্তু এইটো খেলিব নকৰিব আপোনালোকে ঠিক আছে ইয়াত মোক কি দিছে এইটো সিম্বল কত আছে ইয়াতে সিম্বল আছে তো এই মতে কি হ'ব প্ৰথমটো সেকেন্ডটোৰ কি হ'ব son হ'ব হয়নে তো প্ৰথমটো কি হৈছে সেকেন্ডটোৰ son হৈ গ'ল ঠিক আছে এটা n @ s মানে হ'ল mom মানে কি হৈছে mom মানে তো mom আছিলে n is the mother of কি হ'ব n কাবাৰ লগত বিয়া হৈ কিনে আচ্ছা প্ৰথমটো কি আছিলে q frank n q কাৰ পুত্ৰ আছিলে n পুত্ৰ মানে n কাবাৰ লগত বিয়া হৈ q জন্ম দিছিলে আকৌ কি আছে n @ s n কাৰ মা হয় s ৰ মা হয় তো q কোন আছে আৰু সিবলিং আছে হেতু কোন হ'ব s হ'ব হেতু s আছে মানে s @ m s @ circle cm এই circle c মানে কিবা উল্টা বুজাব মানে কি বুজাব সেকেন্ডটোৰ পৰা প্ৰথমটো বুজাব গম পাইছে নে সাৰ্কেল মানে কি বুজাব এইটো q2p এইটো যদি মই প্ৰথমটো হদায় মই p লম সেকেন্ড ৰিলেশনটো q লম ইয়াত যে না কিয় এই মোৰ ইয়াত কি হ'ব এইটো p হৈ আছে এইটো q হৈ আছে বুজি পাইছে নে এইটো p এইটো q হৈ আছে তেওঁলোকে ইয়াতে q আৰু p দি এনেই জট কৰি দিছে প্ৰশ্নটো এইটো মই p আৰু q ধৰি লৈছো মনে মনে ধৰি লৈছো হা এইটো কি হ'ব q p ৰ কি হ'ব ব্ৰাদাৰ হ'ব তুমি জানে m টো কি হৈ যাব s ৰ ব্ৰাদাৰ হৈ যাব ঠিক আছে এইটো ব্ৰাদাৰ হৈ গ'ল আকৌ ইকুৱেল মানে কোন ইয়াতে আছে ইকুৱেল মানে কি হ'ব এইবাৰ মই এইটো লৈ ললো m ক ললো p আৰু p মানে কি হৈ যাব q হৈ যাব বস্তু ৰিলেশনটো বুজি আছে ন তো কি হ'ব এবাৰ q2p চাব লাগিব ইকুৱেল মানে কি হ'ব p is the sister of m p কি হৈ যাব m ৰ sister হৈ যাব
তো আপোনালোকে ইয়াতে কিউ আৰু পি য'তটো নাচাব ইয়াৰে পি কিউ জেগাত এক্স ৱাই দিব পাৰে তো বেছিকেলি আপোনালোকে ইয়াতে এইটো বস্তু বুজক তাতে মই আপোনাক সহজ কৰা নাই মই এক্স ৱাই লিখি দিছোঁ ইয়াত এক্স ৱাই লিখি দিছোঁ ইয়াত এক্স ৱাই লিখি দিছোঁ বুজিব কাৰণে সহজ হৈছে ঠিক আছে তো এইখিনি বস্তু হৈ গ'ল এতিয়া সুধিছে তলৰ কোনটো কাৰেক্ট হ'ব এছ ইজ দ্য ব্ৰাদাৰ অফ পি এছ পিৰ ব্ৰাদাৰ নো ডাউট কিউ এছ এম পি এই গোটেইকেইটা কাৰ সন্তান হয় এনৰ সন্তান হয় তো গোটেইকেইটা চিবলিং হয় কিন্তু এছৰ জেণ্ডাৰ জানো এছৰ কিছুমান জেণ্ডাৰটো নাই প্লাছ মাইনাছ দিয়া নাই তো ব্ৰাদাৰ বুলি ক'ব নোৱাৰো এন হেজ 2 সন এণ্ড 2 ডটাৰ এনৰ কি আছে দুটা পুত্ৰ দুটা ছোৱালী আছে দুটা পুত্ৰ ঠিকে আছে কিন্তু এছটো ল'ৰা নে ছোৱালী গমেই নাপালো তো ছেকেণ্ডটো মই কি কৰিব নোৱাৰো ল'ব নোৱাৰো এছ ইজ দ্য চিষ্টাৰ অফ কিউ এছ কিউৰ চিষ্টাৰ একে সমস্যা এছৰ জেণ্ডাৰ নাই তো এছক মই ক'বই নোৱাৰো পি ইজ দ্য চিষ্টাৰ অফ কিউ পি বোলে কিউ চিষ্টাৰ এইটো খতম মানে একদম ফিক্স আছে কাৰণ পিৰো আমি ফিমেল গম পালো কিউটো মেল বুলি গম পালো তো দিছ ইজ দ্য কাৰেক্ট ওৱান ঠিক আছে এই বস্তুটো এনেকৈ চাব লাগিব এতিয়া আমি 20টো চাওঁ ইয়াতে বহুতখিনি দিছে কি দেখাব লাগে চি ইজ দ্য পেটাৰ্নেল আংকুল অফ ডি ইয়াৰ কাৰণে আপোনালোকে সেই আকৰ লেংগুৱেজ প্ৰচেছটো কৰিব লাগিব এটা এটাকে কৰি চাব লাগিব ঠিকে আছে আমাৰ ইয়াত আনচাৰটো উলিয়াই থোৱা আছে তো ইয়াৰ পৰা আপোনালোক প্ৰুফ কৰাই দিম মই চিত আপোনালোক প্ৰুফ কৰাই দিম কেনেকৈ বস্তুটো আহিব হা তো আমি চিটো ল'ম চিটোলৈ আপোনালোক প্ৰুফ কৰাই দি আছো চাব ইয়াত দিয়া আছে চাব প্ৰথমতে কি চিম্বল দিয়া আছে ফ্ৰেংকটো ডি ফ্ৰেংক এল তো ফ্ৰেংক মানে কি বুজো আমি সন হয়নে তো কি দিয়া আছে ডি ইজ দ্য সন অফ সন মানে প্লাছ ডি ইজ দ্য সন অফ এল মানে এলে কাৰোবাক বিয়া পাতিছে আকৌ এল ফ্ৰেংক এন মানে কি এল ইজ দ্য সন অফ এল গুচি গ'ল ঠিকে আছে তাৰ পিছত আপোনালোকে চাব আমাক কি চিম্বল লাগে এট লাগে এট কি আছিলে এইটো এক্স টু আই বা পি টু কিউ আছিলে এট মানে মম আছিলে হয় নে নহয় তো মানে কি আছিলে এন ইজ দ্য কি হৈ যাব মম অফ কি হ'ব এন কাৰ মা হৈ যাব ভি মা তো ভি কোন হৈ যাব এলৰ চিবলিং হৈ লাগি গ'ল ঠিকে আছে আৰু ভি চাৰ্কেল চি মানে কি আছিলে ইয়াতে আছিলে তো কি ৰিলেশ্যনটো বুজিম আমি এইটো y to x মানে উল্টাকে বুজিব লাগিব ৰিলেশ্যনটো হয়নে মানে এইটোৰ পৰা এইটো বুজিব লাগিব তো উল্টাকে বুজিলে কি হ'ব আৰু সৰি হেৰি এট চি মানে কি আছিলে ব্ৰাদাৰ আছিলে হয়নে তো মই কি বুজিম চি ইজ দ্য ব্ৰাদাৰ টু ভি চি কাৰ ব্ৰাদাৰ হ'ল ভিৰ ব্ৰাদাৰ হ'ল তো বুজি পালে এতিয়া কি চাব লাগে চি ইজ দ্য পেটাৰ্নেল আংকুল অফ ডি মানে কি খুৰা পেটাৰ্নেল আংকুল মানে খুৰা এইটো কি হয় এলৰ সন্তান কোন আছিলে ডি আৰু এলৰ ভায়েক কোন হ'ল চি তো কি হৈ গ'ল চি ডিৰ খুৰা মানে পেটাৰ্নেল আংকুল হৈ গ'ল তো এইটো আমাৰ তো এইবিলাক কি আছিলে চিম্বল সূচক দি কৰা আছিলে তো ইয়াৰ কাৰণে আপোনালোকে প্ৰথমতে এই টাইপৰ এক্স টু আগৰবিলাকত চাওক কি ধুনীয়াকৈ মই লিখাই দিছিলো ইয়াতে চাব আপোনালোকে ডাইৰেক্ট চব এক্স টু ৱাই বা পি টু কিউ যি দিয়া আছিলে কিন্তু এনেকুৱা দিলে আপোনালোকে অলপ বেছি গুৰুত্বত চাব কাৰণ এটাত চাব কিউ টু পি দিছে এটাত আকৌ পি টু কিউ দিছে আকৌ কিউ টু পি দেন পি টু কিউ দিছে তো এনে ক্ষেত্ৰত আপোনালোকে এনেকৈ বেলেগকৈ কৰি ল'ব তেতিয়া অন্ততঃ আপোনালোকৰ কৰাত বুজাত সহজ হৈ যাব বুজি পাইছেনে তো চিম্পলি মই আকৌ থৈছোঁ ইয়াতে আপোনাক বুজিবলগীয়া পাইছে ইয়াত কি আছিলে এইখিনি আছিলে চব পি টু কিউ আৰু এইখিনি আছিলে কি কিউ টু পি আৰু এইটো বস্তু এইটোৰ লগত মেটাৰ নকৰে ইয়াত যে কিউ পি লিখা আছে এইটো নাচাব এইটো জাষ্ট মানে কুৱেশ্যনটোৰ পাৰ্ট হয় এইটো ক্ৰিটিকেল কৰিবলগীয়া ইয়াতে দিছে ঠিকে আছে তো আমি আজি ব্লাড ৰিলেশ্যনৰ 20টা প্ৰশ্ন চালো প্ৰশ্নবিলাক আপোনালোকে খুব সম্ভৱ মানে বুজি পাইছে আশা কৰোঁ আৰু আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব আমাক আপোনালোকৰ মৰম আৰু আশীৰ্বাদ অত্যন্ত দৰকাৰ তো এগেইন ৱেলকাম টু কম্পিটিশ্যন কেয়াৰ বাই দ্য অফিচাৰ ফৰ দ্য অফিচাৰ্ছ ধন্যবাদ বিদায়